Discussion is contribution of Western philosophers অৰ্থাৎ পাশ্চাত্য দাৰ্শনিকসকলৰ কেনেকুৱা ধৰণৰ অৱদান আছিলে এই গোটেই ইউনিটটোত বিভিন্ন দাৰ্শনিক বিভিন্ন চিন্তাবিদৰ প্লেটো ৰুছো জন ডিভি আমি ইমানুৱেল কাণ্ট গোটেই কিজন দাৰ্শনিকৰ যেনেকুৱা মতামত আছিলে অৱদান আছিলে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাদানৰ পদ্ধতিৰ ওপৰত পাঠ্যক্ৰম কেনেকুৱা হ'ব লাগে অৰ্থাৎ শিক্ষাৰ লগত আমাৰ বৰ্তমান আমাৰ বাস্তৱ জীৱনৰ কেনেকুৱা ধৰণৰ এটা সম্পৰ্ক তাৰ লগত গোটেইখিনি শিক্ষাৰ ধাৰণা অৰ্থাৎ শিক্ষাৰ লক্ষ্য গোটেইখিনিৰ লগত জড়িত বিভিন্ন ধৰণৰ দাৰ্শনিকে নিজৰ মতামত আগবঢ়াইছিলে সো যেতিয়া আমি চাওঁ যে কেনেকুৱা ধৰণৰ এটা প্লেটো আমি প্লেটোৰ কনসেপ্ট আমি অলৰেডি পঢ়িছো আমি কৰিছো এতিয়া আমাৰ যোনখিনি আছিলে আমাৰ লাষ্ট আমি ৰখিছিলো সেইখিনি হৈছে আমি আজি চাম আমাৰ আমি যেতিয়া কওঁ কি যে ৰুছো বুলি ক'লে বা আমি যেতিয়া আমি ইমানুৱেল কাণ্ট বুলি ক'লে আমি কেনেকুৱা ধৰণৰ আমি মেথডছ অফ টিচিং বা কাৰিকুলাম বা পঢ়িম আমি ৰুছোৰ কথা পঢ়ো আজি জেন জেকেছ ৰুছো অৰ্থাৎ 712 বা 1778 লৈকে তেখেতৰ যোনটো কৰ্মজীৱন আছিলে অৰ্থাৎ জন্ম হৈছিলে 1712 চনত আৰু এই গুটিখিনি যেনেকৈ তেওঁ কৈছিলে সকলোবোৰ ভাল কিয়নো ই প্ৰকৃতিৰ লেখকৰ হাতৰ পৰাই কিন্তু মানুহৰ হাতত সকলোবোৰ অতিপতিত হৈ যায় একাই কথা ৰুছই কৈছিলে আৰু তাৰ লগতে যিমানখিনি আছিলে তেওঁ 26 জুনত ইটালীত তেওঁৰ ৰুছৰ জন্ম হৈছিল আৰু প্ৰকৃতিবাদৰ চিন্তাধাৰাৰ এজন বিখ্যাত দাৰ্শনিকো আছিল তেখেত শিক্ষাৰ ওপৰত সদায় তেওঁ নিজৰ কেনেকুৱা ধৰণৰ ধাৰণাবোৰ তেওঁ নিজৰ কিতাপসমূহৰ জৰিয়তে সদায় তেওঁ স্পষ্টভাৱে বুজিয়ে পোৱা গৈছিলে আৰু তাৰ লগতে তেওঁ ছয়খন মহান কিতাপ যোনখন লিখিছে আৰু সেই মহান কিতাপ কিখন আমি কেনেকুৱা ধৰণৰ এইবিলাক ধৰণৰ কিছুমান ধৰণৰ আমাৰ অবজেক্টিভ কোৱেশ্চনছত আমি দেখিবলৈ পাওঁ যেনেকৈ কলা আৰু বিজ্ঞানৰ প্ৰগতি অৰ্থাৎ আমি যিমান আমাৰ আৰ্টছ এণ্ড আমাৰ সায়েন্সৰ কেনেকুৱা ধৰণৰ এটা প্ৰগ্ৰেছন এইটো কওঁ তাৰ লগত পুৰুষৰ মাজত আমাৰ যিমানখিনি আমাৰ উৎপত্তি হৈছে এইখিনি তাৰ লগত আমাৰ যিমানখিনি আলোচনা দা নিউ যিমানখিনি হেলাইজ বা যিমানখিনি সামাজিক চুক্তি এনেকুৱা ধৰণৰ কিছু ধৰণৰ শিক্ষক হিচাপে তেওঁ বিদ্যালয় জীৱনৰ এমিল যোনখন আছিলে সেইখন শিশুসকলৰ শাৰীৰিক শাস্তি আৰু তেওঁ শিক্ষকসকলক ভয় কৰিছিলে যেহেতু বিদ্যালয়ৰ পৰিৱেশ শিশুৰ বিকাশৰ বাবে আমি সদায় কওঁ কি যে কেনেকুৱা ধৰণৰ বিবেচনা কৰিছিল যে বিদ্যালয় শিক্ষা আমাৰ শিক্ষকৰ কোনো ধৰণৰ উপায় নাই আৰু তেওঁৰ মতে শিশুৰ ওপৰত প্ৰকৃতি হৈছে একমাত্ৰ বিশুদ্ধ আৰু এই পৰিষ্কাৰ আৰু আকৰ্ষণীয় প্ৰভাৱ মানৱ সমাজৰ সম্পূৰ্ণ ধৰণৰ দুৰ্নীতিগ্ৰস্ত হয় যাতে আৰু সেয়েহে মানুহক আমি সমাজৰ বন্ধনৰ পৰা মুক্ত কৰিব লাগে আৰু পুৰা প্ৰাকৃতিক জীয়াই আমি সদায় থাকিবলৈ আমি সুযোগ দিব লাগে মানুহৰ প্ৰকৃতিৰ লগত ভাল আৰু ইয়াক মুকলি পৰিৱেশত আমি সদায় মুক্ত বিকাশৰ বাবে পৰ্যাপ্ত সুযোগ দিব লাগিব বুলিও আমি দেখিবলৈ পাওঁ আৰু তাৰ লগতে তেওঁৰ বিখ্যাত কিতাপ এমিল শিশুৰ শিক্ষাৰ ক্ষেত্ৰত আছে আৰু ইয়াত তেওঁ সমাজ আৰু বিদ্যালয়ৰ পৰা আঁতৰত সদায় প্ৰাকৃতিক পৰিৱেশত শিক্ষা প্ৰদান কৰা এজন কাল্পনিক শিশু এমিলৰ শিক্ষাৰ জৰিয়তে শিক্ষা প্ৰক্ৰিয়াৰ বৰ্ণনা কৰিছিলে আৰু তাৰ লগতে এই কিতাপখনৰ শিক্ষা মানসিকভাৱে নীতিবোৰক আমি অধিক গুৰুত্ব দিয়া গৈছিল কিয়নো শিশুটোক প্ৰকৃতি আমি অন্বেষণ কৰিবলৈ আমাৰ মুক্ত কৰি দিয়া হৈছিলে যাতে তাই সদায় শাৰীৰিক আৰু মানসিকভাৱে প্ৰকৃতিৰ কোলাত বিকশিত হ'ব পাৰে আমি এইখিনি দিওঁ আৰু তাৰ লগত আমাৰ যিমানখিনি ইমছ আছিলে এডুকেশ্যনৰ লগত কনচেপ্ট এইখিনি সদায় শিক্ষাৰ ধৰণ আমি ৰুছই আমাক সদায় শিক্ষাৰ ক্ষেত্ৰত আমাক কিছুমান পদ্ধতি পৰামৰ্শ দিছিলে শিশুৰ শিক্ষাৰ্থী যেনেকৈ সম্পূৰ্ণ ধৰণৰ স্বাধীনতাৰ ওপৰত গুৰুত্ব দিছিলে কোনো আৰোপ কৰা শাৰীৰিক শাস্তি নহয় কেৱল
শিশুৰ প্ৰাকৃতিক সদায় শাস্তিটো অনুভৱ কৰিব পাৰে, যি পৰৱৰ্তী সময়ত আমি সদায় শিশুটোক সঠিক আৰু ভাল কাম কৰাটো সদায় সহায় শিকাব পাৰি। প্ৰাকৃতিক নিয়ম অনুসৰণ আমি সদায় কৰোঁতে, কিয়নো আমি সদায় অৱহেলা বা আমি উলংঘনৰ আমি যোনখিনি পথত বা আমাৰ অৱশ্যে বেদনা আৰু কষ্টও হয়, স্বাভাৱিকভাৱে সূক্ষ্ম চৰিত্ৰ আমি অধিকাৰী তাৰ লগত আমাৰ হয়। ঠিক এইমছ অফ এডুকেশ্যন বুলি কওঁতে আমি যে শিক্ষাৰ লক্ষ্য বুলি কওঁ, সদায় ৰুছ'ই শিশুটোৰ প্ৰাকৃতিক কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিয়া কৈছিলে যে মংগলময় হৈছে শিশুসকলৰ এক মানে আমাৰ সহজাত গুণ বুলি তেওঁ কৈছিলে। আৰু আমি সদায় প্ৰকৃতিৰ পৰা পোৱা সকলোবোৰ আমাৰ বস্তু ভালেই হয়। শিক্ষাৰ কেন্দ্ৰ হিচাপে আমি শিশুৰ সদায় শিক্ষাৰ পৰিকল্পনা কৰাটো শিশুৰ প্ৰাকৃতি আৰু আমি সামৰ্থ্য মনত ৰাখিব লাগে। শিশু আমাৰ সৰু প্ৰাপ্তবয়স্কও নহয়। ঠিক তেনেকে প্ৰাকৃতিৰ ওপৰত আমাৰ গুৰুত্ব ৰুছ'ৰ মতে প্ৰাকৃতিক মানৱ আৰু শাৰীৰিক পৰিৱেশ হৈছে শিক্ষাৰ উৎস। কৰি আৰু অভিজ্ঞতা লাভ কৰি শিশুটো হৈছে সৰ্বশ্ৰেষ্ঠ আমাৰ শিক্ষা। আৰু শিক্ষা হৈছে শিশুৰ বাগিচা বুলি ক'ব পাৰোঁ আমি। যিহেতু আমাৰ যিমানবোৰ আমাৰ উদ্ভিদবোৰ আছে, যত্ন আৰু পুষ্টিৰ জৰিয়তে আমি বিকশিত হয়, আৰু শিক্ষাৰ জৰিয়তে সদায় মানুহৰ বিকাশ হয়, আমি এইটো কথা জানিব লাগিব। আৰু শিশুৱে তেওঁলোকৰ দুৰ্বলতা, অক্ষমতা আৰু নিৰ্ভৰশীলতা উপলব্ধি কৰিব লাগিব। তেওঁলোকক কঠোৰ পৰিশ্ৰমে আৰু প্ৰচেষ্টাৰ আমাৰ এইবোৰ প্ৰতিক্ৰম কৰিব পৰা যায়। ৰুছ'ই সদায় কঠোৰ পৰিশ্ৰম জীৱন বিচাৰে আৰু আৰামৰ তাৰ লগত বিলাসিকতা আৰু দুৰ্বলতা কেৱল নহয়। ঠিক তেনেকে তেওঁৰ মতে শিশুৰ প্ৰকৃতি অনুসৰি শিক্ষা প্ৰদান কৰিব লাগে আৰু শিশুটোৰ প্ৰকৃতিৰ প্ৰতি যিমানখিনি প্ৰেম বিকশিত কৰিব লগা হয়। প্ৰকৃতিৰ প্ৰেমত শিশুটোৰ আন সকলো অনুভূত বিকশিত কৰিব পাৰি। তেওঁ প্ৰাকৃতিক শিক্ষাক প্ৰকৃততে শিক্ষা হিচাপে গণ্য কৰিছিলে আৰু বিদ্যালয়সমূহতো প্ৰদান কৰা নিয়মীয়া আৰু কৃত্ৰিম শিক্ষাৰো সমালোচনা কৰিছিলে। ঠিক তেনেকে আমি কাৰিকুলামৰ মেথডছ অফ টিচিঙৰ কথাও ক'ব পাৰোঁ কি যে ৰুছ'ই পাঠ্যক্ৰম আৰু শিক্ষণৰ পদ্ধতিৰ ওপৰতো কৈছিলে। ৰুছ'ই সদায় পৰামৰ্শ পাঠ্যক্ৰম আৰু শিক্ষাজনৰ পদ্ধতিবোৰ বিশ্লেষণ কৰিবলৈ এইটো ক'ব পাৰি যে তেওঁ কিতাপ পঢ়া আৰু কঠোৰ পাঠ্যক্ৰম বিৰোধী আছিলে। তেওঁ কেতিয়াও নকয় যে আমি কিতাপৰ মতে আমি পঢ়িব লাগে, ঠিক আছে। তো বিশেষকৈ জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ কেৱল শৈশৱৰ আমাৰ যিমানখিনি পৰ্যায়ত আনুষ্ঠানিক পাঠ্যক্ৰমৰ পৰামৰ্শ দিছিলে। শিশুটোক কিবা এটা আমি সদায় আমি কৰি হাতত কাম কৰা আৰু শিক্ষা পদ্ধতিবোৰ তাৰ দ্বাৰা সদায় গুৰুত্ব দিছিলে। ঠিক তেনেকেই আমি যেতিয়া তেওঁৰ মতে শিক্ষক এজনৰ তথ্যৰ উৎস নহয়, কিন্তু শিকাৰ বাবে অনুপ্ৰেৰক হিচাপে আমি সদায় কাম কৰিব লাগিব। ঠিক তেনেকে শিশুসকলৰ নিৰ্দেশিত কৰিব নালাগে, কিন্তু নিৰ্দেশনা দিব লাগে সদায় কয়। শিক্ষকে শিশুৰ প্ৰকৃতি বুজিব লাগিব সদায়, সেয়েহে তেওঁ সহনশীল হ'ব লাগে আৰু তেওঁৰ আৱেগৰ পৰীক্ষা কৰিবলৈ আমি সদায় সক্ষম হ'ব লাগে। তেওঁ সদায় শিশুটোক তেওঁৰ নিয়ন্ত্ৰণ ৰখাৰ কথা ভাবিব নালাগে, কিয়নো শিশুটোক আমি সদায় শিকাৰ বাবে আমি সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা প্ৰয়োজন আৰু শিশুটোক শিক্ষকে সদায় সঠিক নিৰ্দেশনা প্ৰদান কৰিব লাগে বুলি আমি কওঁ। ঠিক তেনেকে ৰুছ'ই যেনেকে শিক্ষাত যি ধৰণৰ অৱদান আগবঢ়াইছে, তেওঁৰ শৈশৱৰ বৈশিষ্ট্যবোৰ আৱিষ্কাৰ আৰু চিনাক্ত কৰিছিলে। ঠিক তেনেকে শিশুৰ শিক্ষাৰ প্ৰতিষ্ঠাপক পদক্ষেপ হিচাপে আমি শিশুৰ সদায় মনোবিজ্ঞানীৰ যিমানখিনি ভিত্তিৰ ওপৰত আমি গুৰুত্ব দিব লাগে। আমি পোষকতা কৰিছিলে, ইয়াৰ ফলত আধুনিক সময়ত শিশুৰ কেন্দ্ৰিক শিক্ষা হয়। আমি এতিয়া বৰ্তমান শিশুৰ প্ৰয়োজনসমূহ, শিশুৰ যিসমূহ ইণ্টাৰেষ্ট, শিশুৰ এই গোটেইবোৰৰ ওপৰত আমি সদায় গুৰুত্ব দিয়াটো উচিত হয়। তেওঁ আধুনিক শৈক্ষিক মনোবিজ্ঞানৰ সদায় এজন খুব মানে আগ্ৰহী আছিল, মানে সদায় বস্তুবোৰ তেওঁ সদায় এতিয়া বৰ্তমান প্ৰজন্মত কেনেকুৱা ধৰণৰ ছিষ্টেম সেইটোত কিন্তু তেওঁ খুব ইণ্টাৰেষ্টেড আছিলে। তেওঁ কয় যে শিশুসকলক আমি শিশু হিচাপে গণ্য কৰিব লাগে, তাৰ লগত যিমানখিনি প্ৰাপ্তবয়স্ক হিচাপে নহয়। সেয়েহে তেওঁলোকক শিক্ষা প্ৰদান কৰাৰ পদ্ধতি পৃথক হ'ব লাগে বুলিও কয়। তেওঁ কৈছিল যে শিশুসকলক
মানে যিমানখিনি সহায় আৰু নিৰ্দেশনা অবিহনে সমাধান কৰিবলৈ আমি সমস্যাও দিব লাগে বুলি কয় সেয়েহে পৰিৱেশ অন্বেষণ কৰি তেওঁলোকক নিজে সদায় সত্যবোৰ বিচাৰি উলিয়াব দিয়ক আমি উলিয়াব ক'ব লাগে আৰু তাৰ লগত তেওঁ মুক্ত আৰু ইতিবাচক অনুসৰণৰ ভেটি স্থাপন কৰিছিলে সদায় অনুপ্ৰেৰণা মানুহক কেনেকৈ অনুপ্ৰেৰণা দিব লাগে তেওঁ কৈছিলে শিশুটোক প্ৰাকৃতিক মুক্তভাৱে চলাচল কৰিবলৈ দিয়ক আৰু নিজৰ ব্যক্তিগত যিমানখিনি অভিজ্ঞতাৰ পৰা আমি আমাৰ দৈনন্দিন জীৱনৰ কাৰ্যকলাপত প্ৰকৃততে আমি অংশগ্ৰহণৰ জৰিয়তে আমি সদায় শিকিব দিব লাগে ঠিক তেনেকৈ তেওঁৰ শাস্তিৰ ভয়ত শিশুটোৰ মূল আৰু প্ৰাকৃতিক যিমানখিনি কৌতূহল থাকে আৰু বৃদ্ধি ধ্বংস কৰা আমি সদায় শাস্তিক আমি গৰিহণা দিছিলে তেওঁ ঠিক তেনেকৈ তেওঁৰ শিশুসকলৰ ওপৰত কঠোৰ অনুশাসন প্ৰৱৰ্তনৰ বিৰুদ্ধে আছিলে তেওঁ প্লেৱে পদ্ধতি ব্যৱহাৰিক কাম আৰু আত্মশিক্ষণ পদ্ধতি আত্ম অভিজ্ঞতাৰ জৰিয়তে শিকা পৰ্যবেক্ষণ অনুসন্ধান আৰু পৰীক্ষামূলক পদ্ধতি কৰি শিকা হিউৰিষ্টিক পদ্ধতিৰ ওপৰত শিকোৱাত প্ৰকৃতিৰ বিভিন্ন ধৰণৰ বস্তুৰ প্ৰদৰ্শন শিশুসকলৰ তেওঁলোকৰ নিজৰ সৃষ্টিশীল মানে উপায়েৰেও তেওঁলোকক সদায় কাম কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰাৰ পক্ষপাতিক আৰু তেওঁলোকক কি কৰি আছে সদায় তাত এটা আমি ভাবোঁ আৰু হিচাপে তেওঁ ইতিবাচক তেওঁ নিগেটিভ এডুকেশ্যনৰ কথাও কৈছিলে তেওঁ ইতিবাচক শিক্ষাৰ তুলনাত নেতিবাচক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে হিচাপে ইতিবাচকতছে আমি নেতিবাচক শিক্ষাৰ ওপৰতহে আমি গুৰুত্ব আৰোপ কৰিব লাগে কিয়নো আনুষ্ঠানিক আৰু কঠোৰ শিক্ষাই কৃত্ৰিম আমি যিমানখিনি আমাৰ পৰিৱেশত আমি কওঁ যে যথেষ্ট তথ্য বা আমাৰ যিমানখিনি আমাৰ নিৰ্দেশনা প্ৰদান কৰোঁ সদায় শিশুটোক সময়ৰ আগতে আমি সদায় প্ৰাপ্তবয়স্কৰ ভূমিকা আমি প্ৰস্তুত কৰিবলৈ আমি চেষ্টা কৰে ঠিক তেনেকৈ নৈতিবাচক শিক্ষা কোনো সম্পৰ্ক আৰু নিয়ন্ত্ৰণ প্ৰণালী অবিহনেও নহয় ঠিক তেনেকৈ ইয়াত শিশুৱে যিকোনো প্ৰকৃতি আৰু নিজৰ গতি শিকে এই প্ৰকাৰৰ সকলো অনুভূত আমি সদায় স্বাভাৱিকভাৱে আমাৰ বিকশিত হৈ যায় নৈতিবাচক শিক্ষাৰ সপক্ষে ৰুছোৱে কিছুমান গুৰুত্বপূৰ্ণ আৰোপ কৰিছিলে যেনেকৈ কিতাপৰ জৰিয়তে কোনো শিক্ষা নাই আমি কোনো কিতাপৰ জৰিয়তে শিকা নাই বৰঞ্চ প্ৰকৃতিৰ পৰা পোনপটীয়া অভিজ্ঞতাৰ জৰিয়তে শিকা হয় প্ৰকৃতিৰ পৰা যেনেকৈ ধূলি লাগিলে বালি লাগিলে শিশু এটা দৌৰি 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 পৰি গ'ল তাৰ পৰাও কিবা এটা শিকে হি লাৰ্ণ চামথিং ফ্ৰম দ্য নেচাৰ কোনো সময় সঞ্চয় নাই শিশুটোক প্ৰাকৃতিত জীয়াই থাকিবলৈ পৰ্যাপ্ত সময় প্ৰদান কৰক মানে আমি নেচাৰেল ছেটিঙত খুব বেছি ইম্পৰ্টেণ্ট হয় বাচ্ছা এটাক শিকোৱাটো আৰু নেচাৰেল ছেটিঙত আমি সেইকাৰণে শিশুটোক সদায় আমি কি কৰিব লাগে আমি হেল্প কৰিব লাগে যাতে আমি তেওঁ দ্বাৰাই যাতে নিজেই শিকে নেচাৰেল ছেটিঙৰ পৰা ঠিক সেই তেনেকুৱা ধৰণৰকৈ কোনো অভ্যাস গঠন নাই অভ্যাস গঠনৰ হেবিট ফৰ্মেশ্যন নাই শিশুসকলৰ বাবে কোনো ধৰণৰ সামাজিক শিক্ষা নাই যিহেতু সেই সময়ত উচ্চ শ্ৰেণীৰ সমাজ আমাৰ দুৰ্নীতিগ্ৰস্ত আছিলে যিমানখিনি উচ্চ শ্ৰেণী আছিলে কোনো প্ৰত্যেক নৈতিক শিক্ষা নাই বুলি কৈছে আৰু তাৰ লগত কোনো কঠোৰ আৰু আনুষ্ঠানিক অনুশাসনো নাই কোনো পৰম্পৰাগত শিক্ষা পদ্ধতিও নাই নাৰী শিক্ষাৰ মহিলা শিক্ষাৰ কথাও কৈছিলে ৰুছোৱে পুৰুষ আৰু মহিলাৰ বাবে এক শিক্ষাৰ পক্ষপাতি কেতিয়াও নাছিলে আৰু কিয়নো তেওঁ বিশ্বাস কৰিছিলে যে তেওঁলোকৰ দায়িত্বৰ প্ৰকৃতি সম্পূৰ্ণ বেলেগ মানে দায়িত্বৰ যিমানখিনি প্ৰকৃতি সম্পূৰ্ণ বেলেগ তেওঁ কৈছিল যে মহিলাসকলে সেৱা কৰিবলৈ সদায় জন্মগ্ৰহণ কৰে আৰু পুৰুষসকলে উপভোগ কৰিবলৈ সদায় জন্মগ্ৰহণ কৰে বুলি কয় ঠিক তেনেকৈ মহিলাসকলৰ ভূমিকা হৈছে শিশুক ডাঙৰ দীঘল কৰা
তেওঁলোকক সদায় প্ৰাপ্তবয়স্ক হিচাপে জাগৰ হৈ সহায় কৰা বুজায় তেওঁলোকৰ জীৱন আৰামদায়ক আৰু গ্ৰহণযোগ্য কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰাটো বুজায় সেয়েহে মহিলাসকলক উচ্চ শিক্ষা প্ৰদান কৰা পৰিৱৰ্তে তেওঁলোকক ঘৰুৱা চিলাই এমব্ৰইডাৰী আৰু ধৰ্মৰ শিক্ষা আমি সদায় শিকোৱাটো সদায় উচিত বুলি ৰুছই কৈছিলে তেওঁ মহিলাসকলৰ বাবে নৈতিক চিন্তাধাৰা আৰু ধৰ্মীয় শিক্ষাৰ পক্ষপাত কৰিছিলে আৰু তেওঁৰ লগতে এইটো বিতৰ্কৰ এটা অংশ হ'ব পাৰে ৰুছই কৈছিলে সাহিত্য শিক্ষাৰ এগৰাকী মহিলা হৈছে তেওঁৰ পৰিয়াল তেওঁৰ সেৱক আৰু সকলোৰে মহামাৰী কাৰিকৰী আৰু আলোকিত সমাজৰ সৈতে বৰ্তমানৰ সমাজৰ পৰীক্ষা আমি যিমানখিনি প্ৰকৃতত হয় ইয়াক আমি সমালোচনামূলকভাৱে প্ৰতিফলত আমি প্ৰয়োজক হৈ পৰোঁ ঠিক তেনেকৈ আমি এতিয়া জন দেৱী আধুনিক যুগৰ এজন মহান দাৰ্শনিক আছিলে চিন্তাবিদ আছিলে আৰু শিক্ষাবিদ হিচাপে গণ্য কৰা হয় তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন সৰ্বশ্ৰেষ্ঠতাৰ দাৰ্শনিক আছিল তেওঁ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱাৰ পিছত তেওঁ স্কুলৰ শিক্ষক হিচাপে সদায় কৰ্মজীৱন আৰম্ভ কৰে পিছলে জন হপকিন্স বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনত ডক্টৰেট ডিগ্ৰী লাভ কৰে ঠিক তেনেকৈ তেওঁ যিমানখিনি মিচিগান বিশ্ববিদ্যালয় আছে তেওঁ শিক্ষকতাৰ কেৰিয়াৰ তাতে আৰম্ভ কৰাৰ পিছত চিকাগো বিশ্ববিদ্যালয় ইয়াৰ নতুনকৈ যেতিয়া সৃষ্টি হৈছিলে নতুনকৈ স্থাপন হৈছিলে মনোবিজ্ঞান আৰু শিক্ষা বিজ্ঞানৰ বিভাগৰ মুৰব্বী হিচাপে তেওঁ যোগদান কৰিছিলে মানে হেড অফ দি ডিপাৰ্টমেণ্ট হিচাপে তেওঁৰ দৰ্শনৰ মতে ব্যৱহাৰবাদ বুলি কোৱা হৈছে মানে ইউটিলিটি যাক আমি প্ৰেগমেটিজম আমি পঢ়িছিলোঁ আমি যেতিয়া প্ৰেগমেটিজম পঢ়িছিলোঁ আমি কৈছিলোঁ আমি প্ৰেগমেটিজম পঢ়িছিলোঁ প্ৰেগমেটিজম যদি আমি কওঁ প্ৰেগমেটিজম সো প্ৰেগমেটিজম আছিলে কোন ডিউই আৰু কোন ডিউই জন ডিউই প্ৰেগমেটিজম আছিলে জন ডিউই ফাউণ্ডাৰ ঠিক আছে যাক আমি কি বুলি কওঁ ব্যৱহাৰবাদ বুলি কওঁ ব্যৱহাৰবাদ মানে ইউটিলিটি যোনে ইউটিলিটিৰ ওপৰত ফোকাস দিছিলে ঠিক আছে ইউ হয় হা ইউটিলিটি ঠিক তেনেকৈ তেওঁ আধুনিক সময়ৰ আটাইতকৈ প্ৰভাৱশীল চিন্তাবিদসকলৰ মাজৰ এজন যাৰ শৈক্ষিক ধাৰণাবোৰ আমি কিছুমান চিন্তা আৰু অনুশীলনৰ ওপৰত আমি দীৰ্ঘময় প্ৰভাৱ পৰে ঠিক তেনেকুৱা ঠিক আছে আমি এইখিনি বস্তুৱে আমি কওঁ তেওঁ কিছুমান বিখ্যাত শৈক্ষিক কামৰ ভিতৰত আছে The School and the Society The School and the Society The School and the Society is famous books School and Society The Child and the Paithakram Child and Curriculum আমি কেনেকৈ চিন্তা কৰোঁ How do we think
শিক্ষাৰ প্ৰতি আগ্ৰহ আৰু প্ৰচেষ্টা interest and trial গণতন্ত্ৰৰ শিক্ষা republic and education অভিজ্ঞতা আৰু শিক্ষা experience and education নিশ্চিততাৰ বাবে অনুসন্ধান আৰু জ্ঞান আৰু কাৰ্য সম্পৰ্কে অনুসন্ধান I mean investigation ঠিক আছে investigation so এইখিনি যেতিয়া আমি কও these are the famous books okay কিছুমান তেওঁৰ বিখ্যাত বুক হয় তাৰ ভিতৰত the school and the society the child and the পাঠ্যক্ৰম and the curriculum আমি কেনেকৈ চিন্তা কৰো শিক্ষাৰ প্ৰতি আগ্ৰহ প্ৰচেষ্টা গণতন্ত্ৰৰ শিক্ষা এইবিলাক আৰু তাৰে ইয়াৰ these are very important for the objective questions মানে 1 মাৰ্কৰ বা 2 নম্বৰৰ যে প্ৰশ্ন আহে এইবোৰৰ পৰা আহে concept and aims of education according to him শিক্ষাৰ concept and aim কি হয় শিক্ষা হৈছে ব্যক্তিজনৰ সেই সকলো ক্ষমতাৰ বিকাশ যি তেওঁৰ পৰিৱেশৰ সদায় নিয়ন্ত্ৰণ কৰিবলৈ আৰু তেওঁৰ সম্ভাৱনা পূৰণ কৰিবলৈ সদায় সক্ষম কৰিব পাৰে ঠিক তেনেকৈ শিক্ষা হৈছে এক সামাজিক প্ৰয়োজন মানে কেনেকৈ সোসাইটিত সামাজিক নিডস বা প্ৰয়োজনখিনি দিব লাগে এটো সদায় ব্যক্তি আৰু সমাজ দুয়োৰে বাবে প্ৰগতিশীল প্ৰকৃতি বুলি ক'ব পাৰি প্ৰগতিশীল প্ৰকৃতি বুলি ক'ব পাৰি ব্যক্তি আৰু সমাজৰ প্ৰগতিশীল সে এইটো এটা বাইপোলাৰ প্ৰক্ৰিয়া হয় বাইপোলাৰ মানে যিকোনো দুটা দিশ যেটা আমি কও মানসিক আৰু সামাজিক মানে মেন্টাল এন্ড সোশ্যাল মানসিক এন্ড সামাজিক মানসিকটোক আমি কি বুলি কও mental and সামাজিক is always the social perspective okay social দুয়োটা সমানে গুৰুত্ব মানসিক দিশটোৱে শিশুৰ সদায় আগ্ৰহ সামৰ্থ্য প্ৰতিভা দক্ষতা যত্ন আৰু লয় আৰু সামাজিক দিশটোৱে সদায় সামাজিক পৰিৱেশ যত্ন লয় যিটো আমি জন্ম দিয়ে আৰু ডাঙৰ দীঘল হয় ঠিক আছে then জন দেৱীৰ মতে শিক্ষা হৈছে জীৱন আৰু জীৱনৰ বাবে প্ৰস্তুতি নহয় education is life itself but not life ঠিক আছে শিক্ষা শিশুৰ বাবে আৰু ইয়াৰ বিপৰীতে নহয় কেতিয়াও কিন্তু অৰ্থাৎ শিশু শিক্ষাৰ বাবে নহয় শিশু এটা তাবুলা ৰস পৰিষ্কাৰ যাক আমি স্লেট বুলি কওঁ তাবুলা ৰাসা blank slate tabula rasa so tabula rasa আমি যেটা কও blank slate মানে my mind is like blank slate আছে নহয় আৰু ইয়াত যিকোনো আমি লিখিব পাৰি যত আমি যেখানে জি লিখো আমি ভাল লিখিব লাগিব ব্ৰেইনত শিশুৰ জন্ম হয় কিছুমান সহজাত শক্তি আৰু সামৰ্থ্যৰ হৈতে যাক সঠিক দিশত বিকাশিত কৰিব পাৰি সঠিক দিশটো কি কৰিব পাৰি বিকাশিত কৰিব পাৰি শিক্ষাই শিশুটোক এনেদৰে বিকাশিত কৰে যাতে সকলো স্তৰৰ আমি স্তৰত কৰা প্ৰতিটো আমাৰ কাৰ্যকলাপ আৰু পৰীক্ষাৰ মূল্যবোধ আৰু সত্য বিচাৰি আমি উলিয়াবলৈ সক্ষম হয়
আৰু আত্মবিশ্বাসেৰে আমি সদায় ভৱিষ্যতৰ আমাৰ যিমানবোৰ আমাৰ প্ৰত্যাহ্বান আছে আমি সদায় এইবোৰ সন্মুখীন হ'বলৈ আমাক সক্ষম কৰে। শিক্ষাৰ লক্ষ্য ডিবিৰ মতে সদায় এক অভিজ্ঞতা বা কাৰ্যৰ পিছত ধাৰণাটো সদায় বিকশিত হৈ যায়। সেই জ্ঞান সঁচা যিটো প্ৰত্যেক অভিজ্ঞতাৰ দ্বাৰা প্ৰাপ্ত হয়। যেতিয়া এজন ব্যক্তিয়ে যিকোনো কাম কৰে আৰু ইয়াক সম্পাদন কৰাত প্ৰত্যাহ্বান আৰু অসুবিধাৰ সন্মুখীন হয়, তেওঁ এইবোৰ কেনেদৰে আমাৰ অতিক্ৰম কৰিব লাগে সদায় চিন্তা কৰাটো উচিত হয়। এনেদৰে চিন্তা আৰু ধাৰণাত আমাৰ প্ৰস্তুত কৰা হয় আৰু কাৰ্যবোৰ অধিক সম্পূৰ্ণ কৰাও হয়। ডিবিয়ে সেই যিমানখিনি চিন্তাবোৰক সদায় শিক্ষা বুলি কয়, তেওঁ কিছুমান শিক্ষাৰ লক্ষ্য হিচাপে দিছে। শিক্ষাৰ উৎপাদন হিচাপে দৰ্শন। ডিবিয়ে শিক্ষাক দৰ্শন গতিশীল দিশ বুলি গণ্য নকৰে, কিন্তু বৰঞ্চ তেওঁ দৰ্শনক শিক্ষাৰ এটা উৎপাদন হিচাপে গণ্য কৰে। ঠিক আছে, উৎপাদন হিচাপে গণ্য কৰে। আৰু যেতিয়া উৎপাদন হিচাপে গণ্য কৰে, তেতিয়া আমি গম পাওঁ যে আমাৰ যিমানখিনি আমি কওঁ কি যে আমাৰ শিক্ষাই এনেদৰে কৰে যাতে ই সকলো স্তৰৰ প্ৰতি আমাৰ এটা উলিয়াবলৈ সক্ষমতা আমাৰ প্ৰত্যাহ্বানবিলাক যাতে আমি ফেচ কৰিব পাৰোঁ। আৰু ইয়াৰ লগতে আমি কওঁ যে তেওঁ সদায় কয় যে দৰ্শন হৈছে ইয়াৰ আটাইতকৈ সাধাৰণ পৰ্যায়ত শিক্ষাৰ এটা তত্ত্ব। শিক্ষাৰ অৰ্থ হৈছে জীৱন। ডিবিৰ মতে শিক্ষা নিজেই জীৱন আৰু জীৱনৰ বাবে প্ৰস্তুতি নহয়। শিক্ষা হৈছে জীয়াই থকাৰ এক প্ৰক্ৰিয়া আৰু ভৱিষ্যতৰ জীৱন যাপনৰ বাবে এটা প্ৰস্তুতি নহয়। কেৱল তাত্ত্বিক জ্ঞানেহে আমাক উপযোগী নহয়, জীৱনৰ ব্যৱহাৰ কৰিব পৰা জ্ঞানক সদায় অধিক গুৰুত্ব দিব লাগে বুলি কয়। গতিকে আচৰণত আৰু আমাৰ বৃত্তিগত দক্ষতা অধিক গুৰুত্বপূৰ্ণ হয়। শিশুৱে যাতে প্ৰত্যেক আমাক অভিজ্ঞতা লাভ কৰে, তাৰ বাবে কৰি শিকাটো আমাৰ সদায় গুৰুত্বপূৰ্ণ বুলি আমি কওঁ। ভৱিষ্যত আৰু বিদ্যালয়ৰ জীৱনৰ মাজত আমাৰ দূৰত্বৰ ব্যৱধান থাকিব কেতিয়াও নালাগে। বাস্তৱ জীৱনৰ অভিজ্ঞতাবোৰ বিদ্যালয়ত প্ৰদান কৰিব সদায় লাগে। শিক্ষা হৈছে এক আমাৰ এনেকুৱা ধৰণৰ সমাজৰ এটা য'ত সমাজৰ এজন ব্যক্তিয়ে কেৱল বিকাশ নহয়, কিন্তু সমাজত বাস কৰাটো তেওঁৰ বহুতো এটা অভিজ্ঞতা লাভ কৰে। গতিকে শিশুটোৰ শিক্ষা সমাজৰ জৰিয়তে সদায় হ'ব লাগে। আমি সমাজৰ দ্বাৰাই আমি শিকোঁ। জন ডিবিৰ মতে শিক্ষা হৈছে জীৱনৰ সামাজিক ধাৰাবাহিকতা। তেওঁ স্কুলীয়া শিক্ষাক সদায় সামাজিক যোনটো আমি দুষ্টতা ধ্বংস কৰাত সঁজুলি হিচাপে সদায় গণ্য কৰে, আৰু তেওঁ ইয়াক সদায় সমাজৰ এটা সৰু ৰূপ হিচাপে গণ্য কৰে, য'ত সভ্যতাৰ সৰ্বশ্ৰেষ্ঠ পদ্ধতি উপলব্ধ আছিলে। ডিবিৰ মতে এজন ব্যক্তিয়ে হৈছে শৰীৰ আত্মা, যি হৈছে সমাজ। ব্যক্তি আৰু সমাজ ইজনে সিজনৰ ওপৰত সদায় নিৰ্ভৰশীল হৈ থাকে। সেয়েহে দুয়োটাৰ বিকাশ সদায় প্ৰয়োজনীয় হৈ যায়। ঠিক তেনেকেই শিক্ষা হৈছে অভিজ্ঞতাৰ পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়া। গণতান্ত্ৰিক পৃথিৱীত শিক্ষা হৈছে প্ৰতিজন ব্যক্তিৰ অধিকাৰ। গতিকে আমি কওঁ ৰাজ্যখনে আমাৰ শিশুসকলৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব। গণতান্ত্ৰিক সমাজৰ দ্বাৰা যিমানখিনি ডিবিয়ে কেৱল ৰাজনৈতিক গণতন্ত্ৰই নহয়, গণতন্ত্ৰক জীৱনৰ এক উপায় হিচাপে বুজাইছিলে।
তেওঁৰ অভিমত হৈছে যে ব্যক্তিসকলৰ বিভিন্ন অভিজ্ঞতা আছে, সেয়েহে তেওঁলোকৰ সদায় কামৰ পাৰ্থক্য আছে। গতিকে ব্যক্তিসকলৰ সদায় গণতন্ত্ৰত ইজনে সিজন আৰু বিৰোধীসকলৰ বাবে সদায় প্ৰশংসনীয় হ'ব লাগে। এনে পৰিৱেশত কেৱল সামাজিক আৰু ব্যক্তিগত বিকাশ হয়। শিশুৱে সদায় অভিজ্ঞতা যোনবোৰ লয় তাৰ দ্বাৰা সদায় প্ৰকৃততে সদায় জ্ঞান লাভ কৰা আমি দেখা পাওঁ। লাহে লাহে তেওঁৰ অভিজ্ঞতা বৃদ্ধি হোৱাৰ লগে লগে তেওঁৰ জ্ঞানো বৃদ্ধি হৈ যায়। কিন্তু অভিজ্ঞতাৰ আধাৰত শিশুটোৰ আচৰণত সদায় পৰিৱৰ্তন হয় আৰু তাৰ আধাৰত সি বা অধিক অভিজ্ঞতা লাভ কৰে। এনেদৰে অভিজ্ঞতাৰ পুনৰ নিয়ন্ত্ৰণ হৈ আছে। আৰু শিক্ষাৰ প্ৰক্ৰিয়া যদি এতিয়া কওঁ, প্ৰচেছ অফ এডুকেশ্যন, ডিউৱে তাত্ত্বিক বিষয়ৰ জৰিয়তে নহয়, কাৰ্যকলাপৰ জৰিয়তে শিক্ষা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে। জীৱনত পোৱা অভিজ্ঞতাবোৰ বিষয় নিৰ্দিষ্ট নহয়, গতিকে জ্ঞান কাৰ্য আৰু অভিজ্ঞতাৰ সৈতে আমি সম্পৰ্কিত হ'ব লাগে বুলি কয়। এইটো প্ৰত্যেক অভিজ্ঞতা আৰু সামাজিক প্ৰয়োজনীয়তা পুনৰ অনুসৰি হ'ব লাগে। তাৰপিছত আমাৰ কাৰিকুলাম টিচিং মেথড, ৰোল অফ টিচাৰ এণ্ড ডিচিপ্লিন, অৰ্থাৎ পাঠ্যক্ৰম পদ্ধতিসমূহ শিক্ষণৰ শিক্ষক এজন কেনেকুৱা আদৰ্শ শিক্ষক কাক কয় আৰু অনুশাসনখিনি আমি ৰুলছৰ মতে পঢ়িম। ডিবিৰ মতে শিশুৰ প্ৰয়োজনীয়তা যিমানখিনি আছে, আগ্ৰহ আছে, দক্ষতা আছে আৰু সামাজিক প্ৰয়োজনীয়তাৰ প্ৰকৃতি অনুসৰি পাঠ্যক্ৰম প্ৰস্তুতি কৰিব লাগে বুলি কৈ আহিছে। আৰু সময় আৰু পৰিস্থিতিৰ প্ৰয়োজন অনুসৰিহে আমি কিছুমান নমনীয়, গতিশীল আৰু পৰিৱৰ্তন আমাৰ হ'ব লাগে। এতিয়া বিভিন্ন পৰ্যায়ত শিক্ষা, ডিবিয়ে সদায় তেওঁৰ শিক্ষাৰ পৰিকল্পনাক 3টা পৃথক পৰ্যায়ত বিভক্ত কৰিছে বুলি কয়। যেনেকে খেলৰ ম্যাদ 4ৰ পৰা 8 বছৰলৈ, তাৰপিছত যোনখিনি সময়ত মনোযোগৰ সময় হয় 8ৰ পৰা 12 বছৰলৈ, অৰ্থাৎ প্ৰতিফলিত কাৰ্যৰ ম্যাদ থাকে তাতে 12ৰ পৰা 18 বছৰলৈ। তো এনেকুৱা ধৰণৰ খেলৰ ম্যাদ বিশেষকৈ কাৰ্যকলাপ বুলি ক'ব পাৰোঁ আধাৰিত বা পদ্ধতিত শিকোৱাৰ বাবে আমি সদায় আমি কি কৰোঁ, আমি উৎসাহিত কৰিব লাগে, উচিত হয়। স্বৰ্গস্ফুটিত আমি সদায় মনোযোগৰ ম্যাদ জীৱনৰ আমাৰ যিমানসমূহ সমস্যা আছে সেইবোৰ আমি সদায় স্বৰ্গভূমি সমাধান কৰাৰ লগতে আমাৰ যিমানখিনি সমৰ্পিত কৰা হৈছিল সমাজৰ যিমানখিনি দায়িত্বশীল নাগৰিক হিচাপে আমি ওলাই অহাৰ বাবে সদায় প্ৰতিফলিত কৰা কাৰ্যকাল উল্লেখ কৰা হোৱা বুলিও আমাৰ কোৱা যায়। ঠিক তেনেকেই শিশুৰ অভিজ্ঞতা শক্তিশালী কৰা আৰু সেইবোৰক বিভিন্ন ধৰণৰ শিক্ষাৰ কাৰ্যকলাপৰ সৈতে আমি অন্তৰ্ভুক্ত কৰাৰ বাবে শিকোৱাৰ পদ্ধতি সদায় ডিবি তেওঁ সমস্যা সমাধান পদ্ধতি কৰি পৰামৰ্শ দিছিলে আৰু প্ৰকল্প পদ্ধতি, মানে যোনটো আমি অল্টাৰনেট আমাৰ মেথড থাকে সেইটো, আৰু আমাৰ যিমানখিনি ষ্টুডেণ্টৰ বাবে ক্ষেত্ৰ আধাৰিত বা কাৰ্যকলাপ পদ্ধতি বুলি যোনখিনি কয় সেইখিনি কৈছিলে। এজন আদৰ্শৱান শিক্ষক হিচাপে ডিবিৰ মতে শিক্ষক এজন আমি সদায় বন্ধু, দাৰ্শনিক আৰু নিৰ্দেশক, যাক আমি ফ্ৰেণ্ড, ফিলচফাৰ আৰু গাইড বুলি কওঁ। ঠিক তেনেকৈ শিশুৰ সামাজিকৰণৰ মুখ্য এজেণ্ট হৈছে সমাজৰ প্ৰতিনিধি হিচাপে এজন আদৰ্শৱান শিক্ষকে সদায় কাম কৰে বা ভূমিকা নিভায়। তাই যিমানখিনি শিশুটোৰ যিমানখিনি অনুপ্ৰাণিত কৰাৰ অধিকাৰ আছে, কিন্তু শিশুটোক আমি সদায় তাৰ নিজৰ চিন্তাধাৰা বুজা নিদিব, মানে চিন্তাধাৰাত এতিয়া আমি যেনেকে ভাবোঁ, এতিয়া মোৰ ল'ৰা বা মোৰ ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব, that doesn't mean that child also want to be ডক্টৰ ইঞ্জিনিয়াৰ। তেওঁ হ'ব নিবিচাৰিব পাৰে, তেওঁ এজন ছিংগাৰ হ'ব বিচাৰিব পাৰে, তেওঁ এজন মিউজিক কম্প'জাৰ হ'ব বিচাৰিব পাৰে, তেওঁ এজন এনিমেটৰ হ'ব বিচাৰিব পাৰে।
ঠিক আছে তে এজন ভাল ফটোগ্ৰাফাৰ হ'ব বিচাৰিব পাৰে ইভেন্ট মেনেজাৰ হ'ব বিচাৰিব পাৰে তো এনেকুৱা ধৰণৰ নিজৰ কেতিয়াও ইচ্ছাবোৰ আমি কেতিয়াও ল'ৰা ছোৱালীক আমি সদায় কেতিয়াও আমি থপি দিয়াটো এজন আদৰ্শবান আমাৰ তাৰ শিক্ষকৰ কেতিয়াও কথা নহয় এজন শিক্ষকৰ ভূমিকা হৈছে শিক্ষাৰ্থীসকলৰ সমাজত যিমানখিনি কাৰ্যকৰীভাৱে বাস কৰাৰ বাবে প্ৰস্তুতি কৰি তোলে কেনেকৈ মিলা প্ৰীতি কৰি চলাব লাগে কোঅপাৰেশ্যন কোঅৰ্ডিনেশ্যন জেলাছ ত্যাগ কৰি মানে এভৰিথিং কেনেকৈ মানুহৰ মাজত ভালছে আমি থাকিব লাগে সেইবোৰ বস্তু আমি সদায় আমি কৰিব লাগে এজন শিক্ষকৰ শিশুৰ আগ্ৰহ সামাজিক পৰিৱেশ সলনি কৰা আৰু শিশুসকলৰ পথ প্ৰদৰ্শন হিচাপে সদায় বিষয়ত জ্ঞান থাকিব লাগে যেনেকে ডিসিপ্লিন অনুশাসন কঠোৰ অনুশাসনৰ বাবে আদৰ্শবাদীৰ বিপৰীতে আমি সদায় ব্যৱহাৰবাদী আৰু শিশুৰ বাবে আমি সদায় সীমাহীন স্বাধীনতাৰ বাবে আমি প্ৰকৃতিসকলক এই দুয়োটা আমি চৰম সীমাৰ মাজত মধ্যম পথ আমি কি কৰিছো উদ্ভাৱন কৰিছে ডিউয়ে সদায় সামাজিক অনুশাসনৰ গুৰুত্ব দিছিলে যি শিশুৰ প্ৰাকৃতিক কাৰ্য আৰু সামাজিক উত্তৰৰ বাবে ওপৰত আধাৰিত আছিল তেওঁৰ মতে আমি কওঁ যে অনুশাসন হৈছে সামাজিক কাৰ্যকলাপৰ বিকাশিত কৰাৰ বাবে এক মানসিক অৱস্থা যিবোৰ প্ৰয়োজনীয় হয় তাৰ লগত আমি কওঁ যে তেওঁৰ শিশুসকলৰ ক্ষেত্ৰত ভয় সৃষ্টি কৰা অনুশাসনৰ কৃত্ৰিম বা অপকৃত্ৰিম যিমানখিনি প্ৰৱৰ্তনৰ পদ্ধতি পাতি কেতিয়াও নহয় তেওঁ ভাবে যে ব্যৱহাৰিক আমি যিমানখিনি বাহ্যিকভাৱে আমি কি কৰিব পাৰো বলপূৰ্বক অনুশাসনত আমি আত্ম অনুশাসন আৰু আমি অধিক গুৰুত্বপূৰ্ণ হৈ যায় আত্ম অনুশাসন যাক আমি সেলফ ডিসিপ্লিন বুলি কওঁ মানে আলটিমেটলি আমি ডিউৱে কিহৰ ওপৰত গুৰুত্ব দিছে সেলফ ডিসিপ্লিন যোনটো আমি ইন্টাৰনেল হয় ঠিক তেনেকে ইমানুৱেল কাণ্ট 1824 চনৰ পৰা 1804 চনলৈ মানে born in the year 1724 1824 চনৰ 22 এপ্ৰিলত জাৰ্মানীৰ হৈছিলে এজন মহান জাৰ্মান দাৰ্শনিক ইমানুৱেল কাণ্টৰ জন্ম তেওঁ লেটিন গ্ৰীক আৰু ধৰ্মতত্ত্ব অধ্যয়ন কৰিছিলে জাৰ্মান শিক্ষাৰ ইতিহাসত বিশেষসকললৈ এটা অষ্টদশ শতিকাৰ পৰা শিক্ষাগিৰি এটা যুগ আছিলে বুলি আমি বৰ্ণনা কৰে ঠিক তেনেকৈ শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ যিমানখিনি ক্ষেত্ৰতো তেওঁৰ যথেষ্ট অৱদান আগবঢ়াইছিলে শিক্ষাৰ দৰ্শন বা দৰ্শনত তেওঁ যিমানখিনি আছিলে সেই গোটেইখিনি আমি ওপৰত আমাৰ সদায় আমাৰ যিমানখিনি ব্যক্তিত্ব প্ৰদান কৰিছিলে সেইখিনিত আছিলে ইমানুৱেল কাণ্টে এই ধাৰণাটোৰ ওপৰত আধাৰিত কৰি এটা প্ৰণালী বিকশিত কৰিছিলে যি বাস্তৱৰ প্ৰকৃতি বুজিবলৈ আমাক অভিজ্ঞতাৰ প্ৰকৃতি নিয়ন্ত্ৰণ কৰা যুক্তি আমাৰ যিমানখিনি প্ৰক্ৰিয়াটো আমাৰ গোটেইখিনি কেৱল পৰীক্ষা আৰু বিশ্লেষণ কৰিব লাগে এইখিনি যিমানখিনি আছিলে আমাৰ এইখিনি আদৰ্শবাদে সদায় অসৃষ্টিৰ যিমানখিনি আমাৰ স্বভাগ আমাক যিমানখিনি দীৰ্ঘদিনৰ অহংকাৰ দিছিলে সেইখিনি আছিলে তাৰ লগত আমাৰ তেওঁৰ নিজৰ মতামত ব্যক্ত কৰিবলৈ যে সকলো জীৱৰ পৰা কেৱল মানুহক শিক্ষাৰ প্ৰয়োজন হয় শিক্ষাৰ ভিতৰত আছে শিশুটো কেঁচুৱা হ'লে লালন পালন কৰা তাৰ ওপৰত ডাঙৰ হ'লে অনুশাসন আৰু নিৰ্দেশনা বুজিবলৈ সক্ষম হ'লে প্ৰশিক্ষণ দিব লাগিব ঠিক তেনেকৈ আৰু কনচেপ্ট ইন এইমছ অফ এডুকেশ্যন শিক্ষাৰ অৰ্থাৎ ধাৰণাৰ লক্ষ্য মানুহৰ ক্ষেত্ৰত ইতিমধ্যে যি আছে তাৰ বিকাশ আৰু সেয়েহে হৈছে প্ৰাকৃতিক মংগলময়
ঠিক তেনেকৈ শিক্ষাও আমি শিক্ষিত ব্যক্তিৰ জৰিয়তে সদায় সমাজৰ নিয়ন্ত্ৰণৰ উন্নতি আৰু এনেদৰে আমি সদায় উন্নত ভৱিষ্যতৰ আমি সদায় নিশ্চিত কৰিব লগাটো কান্তে ইম্পৰ্টেণ্ট বুলি ভাবিছিলে ঠিক তেনেকৈ মানুহৰ সকলো প্ৰাকৃতিক উপহাৰ বিকশিত কৰাটো হৈছে প্ৰকৃততে এটা শিক্ষা আৰু ভাল শিক্ষাই মানুহৰ সদায় প্ৰকৃততে নিখুঁততা তাৰ লগত প্ৰদান কৰা যিটো স্বাভাৱিকভাৱে ভাল হয় ইয়াৰ পৰিকল্পনাও আমাৰ কি হয় বিশ্বজনীন আৰু সৰ্বশ্ৰেষ্ঠ হ'ব লাগে বুলি কয় শিশুসকলৰ কেৱল বৰ্তমানৰ বাবেই নহয় কিন্তু উন্নত যিমানখিনি ভৱিষ্যতৰ বাবে শিক্ষিত কৰিব লাগে বুলি কয় সকলো ব্যক্তিৰ দ্বাৰা নিজৰ আৰু আনৰ যিমানখিনি মৰ্যাদা আছে সেইখিনি সদায় বজাই ৰাখিব লাগে তেওঁ কৈছিল যে আনৰ প্ৰতি মানদণ্ড আৰু যিমানখিনি সন্মানৰ অনুভূতি কম বয়সৰ প্ৰায় সদায় শিশুসকলৰ মাজত আমি জাগ্ৰত কৰিব লাগে বুলি কয় বিশ্বৰ যিমানখিনি ক্ৰমান্বয়ে উন্নতিৰ সৈতে আমি কি কৰিব লাগে সম্পৰ্কিত শিক্ষা আৰু শিক্ষাৰ যিমানখিনি প্ৰতিস্থাপন আছে প্ৰদান কৰিব লাগে ব্যক্তিসকলৰ ভৱিষ্যতৰ বিশ্ব নৈতিকতাৰ বাবে সদায় প্ৰস্তুত কৰাটো উচিত হয় এনেদৰে তেওঁ সদায় গোলকীয় নৈতিক সমাজৰ বিকাশ কৰিব বিচাৰিছিলে শিক্ষাৰ প্ৰক্ৰিয়া কান্তে সদায় সকলো বয়সৰ গোটৰ শিক্ষাৰ ওপৰত তেওঁৰ ধাৰণা দিছিল অৰ্থাৎ শৈশৱৰ পৰা প্ৰাপ্তবয়স্কলৈ কিছুমান দিছিলে যেনেকৈ মৌলিক শিক্ষা ইমানুৱেল কাণ্টে দিছিলে পাৰিবাৰিক শিক্ষাৰ ওপৰত কৈছিলে বিদ্যালয় শিক্ষাৰ ওপৰত কৈছিলে বিশ্ববিদ্যালয় শিক্ষাৰ ওপৰত কৈছিলে সাধাৰণ প্ৰাপ্তবয়স্ক শিক্ষাৰ ওপৰত কৈছিলে আৰু জ্যেষ্ঠ শিক্ষাৰ ওপৰত কৈছিলে জ্যেষ্ঠ নাগৰিক শিক্ষা হৈছে adult education university education school education family education moral education এইখিনিৰ ওপৰত এইটো আছিলে প্ৰসেস আমি যাক প্ৰক্ৰিয়া বুলি কওঁ ঠিক আছে তেওঁৰ মতামত অনুসৰি শিশুটোৰ মৌলিক প্ৰকৃতি কৃত্ৰিম উপায়েৰে সদায় বিকৃত কৰিব নালাগে শিশুৱে সুখী মুক্ত হৃদয় আৰু সূৰ্যৰ দৰে উজ্জ্বল এটা দৃষ্টি ৰাখিব লাগিব শিশুৰ নিজৰ পথত যোৱাৰ স্বাভাৱিক প্ৰৱণতা থাকিব পাৰে ই ক্ষতিকাৰক বিপদজনক হলে পৰীক্ষা কৰিব লাগিব কিয়নো এই প্ৰক্ৰিয়াত তেওঁলোকে নিজৰ ক্ষতি কৰিব পাৰে কিন্তু সেইবোৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰক্ৰিয়াত তেওঁলোকক ভাবুকি দিয়া উচিত নহয় তেওঁলোকক সকলোবোৰ খেল হিচাপে গণ্য কৰা উচিত নহয় বা তেওঁলোকে সদায় সকলোবোৰ যুক্তি দিব চেষ্টা কৰা উচিত নহয় শিশুৱে তেওঁলোকৰ স্বাধীনতাৰ সংযম ৰাখিব নালাগে কিন্তু এক সময়ত উপযুক্ত যত্ন ল'ব লাগিব যাতে তেওঁলোকক নিজৰ ক্ষতি নকৰে আৰু তেওঁলোকৰ কামৰ জৰিয়তে আনৰ স্বাধীনতাও সদায় সীমিত কৰে শিশুৱে খেলিবলৈ যিমানখিনি কাম কৰাৰ লগতে কাম কৰিবই লাগিব ইজনে সিজনৰ বাবে এৰি দিয়াৰ কোনো প্ৰয়োজন নাই আৰু সঠিক ভাৰসাম্য বজাই ৰাখিব লাগিব আমি তাৰ লগত ডিসিপ্লিন অনুশাসন বুলি যাক কয় শৃংখলাবদ্ধ আচৰণ আৰু কাৰ্যই মানুহক সদায় বিপদত পৰা সদায় ৰক্ষা কৰে বুলি কওঁ প্ৰাৰম্ভিক বছৰবোৰত শিশুসকলৰ নিৰ্দেশনাৰ বাবেই নহয় কিন্তু স্থিৰ হৈ থাকিব লাগিব
আৰু তেওঁলোকক যি কৰিবলৈ কোৱা হয় সেয়াই কৰিব বিদ্যালয়ৰ আমি সদায় আমি পঠিয়াবই লাগিব ঠিক এনেদৰে তেওঁলোকে নিজকে সদায় অনুশাসন কৰিব শিকে য'তবোৰ ঘৰত শিকোৱা কঠিন হ'ব লাগিব এই অনুষ্ঠানটোত সদায় শিক্ষাৰ পৰা সম্পাদন কৰা প্ৰয়োজন কিয়নো ঈশ্বৰৰ ইতিমধ্যে যুক্তিৰ বাবে মানুহক শক্তি প্ৰদান কৰে এতিয়া আত্মাৰ ভাল আৰু বেয়া কেৱল নিজৰ ওপৰত সদায় নিৰ্ভৰ কৰে শিক্ষাৰ আধাৰ আমাৰ যিমানখিনি বিশ্বজনীন বা আন্তৰ্জাতিক প্ৰকৃতিৰ হ'ব লাগিব যাতে বিশ্ব শান্তি প্ৰতিষ্ঠাও হয় ঠিক তেনেকৈ পাঠ্যক্ৰম বয়সৰ গোটৰ সৈতে সদায় খাপ খাব লাগিব যিটো পদ্ধতিত কৈছে শিশুৱে বয়স অনুসৰি পাঠ্যক্ৰম তেওঁলোকৰ সদায় সামৰ্থ্যৰ সৈতে খাপ খালে ভাল মানে ভালদৰে শিকা বুলি কয় ঠিক তেনেকৈ শিশু এটাই যান্ত্ৰিক প্ৰক্ৰিয়া হ'ব নালাগে শিকোৱা আৰু শিকাৰ পদ্ধতিবোৰ সদায় শিশুসকলৰ চিন্তা কৰিবলৈ উৎসাহিত কৰিব লাগে ওপৰত যিমানবোৰৰ প্ৰতি লক্ষ্য ৰাখি কান্তে সদায় শিকাৰ বাবে চক্ৰেটিক পদ্ধতিবোৰ পৌখতা কৰিছিলে শিশুৱে সদায় শিক্ষকসকলৰ সহায় অবিহনে কেন্দ্ৰীয় যিমানখিনি প্ৰস্তাৱবোৰ সদায় বুজিব নোৱাৰিবও পাৰে সেইটো কাৰণে গুৰুত্ব ঠিক তেনেকৈ শিক্ষকসকলৰ এতিয়াও শিশুৰ ক্ষেত্ৰত কিছুমান যুক্তিৰ ধাৰণা তৈয়াৰ কৰিব লাগিব যদি নোৱাৰে তেনেহ'লে লাহে লাহে ই ভিতৰৰ পৰা আহিব আৰু প্ৰয়োজন হ'লে যান্ত্ৰিক নিৰ্দেশনা প্ৰদান কৰাৰ আধাৰ হ'ব লাগে চক্ৰেটিক পদ্ধতি আৰু মই আগতেও কৈছোঁ যে চক্ৰেটিক পদ্ধতি আমি যেতিয়া কথা কওঁ তেনেহ'লে আমি কম Socratic method Socratic ঠিক আছে Socratic method কাণ্ডে প্ৰাকৃতিক প্ৰৱণতা আগ্ৰহ আৰু আনন্দৰ নিৰোধী কেতিয়াও নহয় কিন্তু আন মানুহৰ প্ৰতি থকা প্ৰেম আৰু কল্যাণৰ যিমান কথা মনত ৰাখি এইবোৰ সদায় ব্যৱহাৰ কৰাটো প্ৰয়োজন হয় তেনেকৈ নেচাৰ অফ এডুকেশ্যন এণ্ড স্কুল বুলি যদি কওঁ শিক্ষাৰ প্ৰকৃতি আৰু বিদ্যালয়খনৰ প্ৰকৃতি শিক্ষাৰ কিছুমান প্ৰকৃতি যেনেকৈ ৰাজহুৱা বনাম আমি ব্যক্তিগত শিক্ষা মানে এডুকেশ্যনটো ন' মোৰ প্ৰাইভেট বাট পাব্লিক হ'বগৈ কান্তে তেওঁৰ স্পষ্ট মতামত দিছিল যে শিক্ষা ৰাজ্যৰ দ্বাৰা প্ৰদান কৰা উচিত নে ব্যক্তিগত প্ৰতিষ্ঠানৰ দ্বাৰা সেইষাৰ এটা কণ্ট্ৰভাৰ্চি চলিছিলে শিক্ষাৰ্থীৰ বা যিমানখিনি অংশীদাৰীসকলৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰিব লাগে উদাহৰণস্বৰূপে যদি আমি কওঁ সকলোৱে শিক্ষা প্ৰদান কৰে তেওঁলোকৰ মনৰ ৰাজ্যৰ কল্যাণ আৰু শিক্ষাৰ জৰিয়তে ব্যক্তিসকলৰ বিকাশ কৰিবলৈ সক্ষম হ'ব জানো ঠিক তেনেকৈ গতিকে শিক্ষা আমি কওঁ কি যে সেইসকলৰ দায়িত্ব হ'ব নালাগে যিসকলে সদায় নিজৰ পদ্ধতি অনুসাৰে আমাক সদায় শৃংখলাবদ্ধ হ'ব নোৱাৰে বুলি কয় ঠিক তেনেকৈ আমি কওঁ যে তেওঁলোকৰ শিক্ষাৰ বাবে যিমানখিনি পুঁজি প্ৰদান কৰিব লাগিব কিন্তু ইয়াৰ পৰা লাভ আমি সদায় কেতিয়াও উপাৰ্জন আমি কৰাৰ লক্ষ্যৰ আমি কেতিয়াও নহয় ব্যক্তিগত শিক্ষা অনুষ্ঠানসমূহে সদায় যুৱসকলে তেওঁলোকৰ ব্যক্তিগত আৰু সামাজিক বিকাশৰ বাবে শিক্ষিত কৰাৰ বা তাৰ লগত আমি সদায় গ্ৰহণ চলিব লাগিব পৰীক্ষামূলক বিদ্যালয় মানে এক্সাম অৰিয়েণ্টেড পৰীক্ষামূলক মানে এক্সাম অৰিয়েণ্টেড
পৰীক্ষামূলক হৈছে এক্সাম oriented কাণ্টৰ মতে ইয়াৰো ওপৰত পৰীক্ষা কৰাৰ আগতে একো শিকোৱা উচিত নহয় যাতে ই শিকিবৰ বাবে যোগ্য মানে শিকাব নালাগে ডাইৰেক্ট এক্সাম পাতিব লাগে যদি নাজানে তেনেহলে যোগ্য হয় ঠিক আছে এই পৰীক্ষামূলক বিদ্যালয়সমূহৰ বাবে প্ৰয়োজনীয় যিমানবিলাক লাগে সেইখিনি আমি needs interest আমি দিব লাগে ঠিক আছে এই বিদ্যালয়বোৰত শিক্ষকসকলে তেওঁলোকৰ সমল আৰু শিক্ষাদানৰ পদ্ধতিবোৰ চেষ্টা কৰিবলৈ মুক্ত হ'ব লাগে যিহেতু তেওঁলোকে ভাবে এক নিৰ্দিষ্ট বয়সৰ শিক্ষাৰ্থী গোটৰ বাবে উপযুক্ত হ'ব কেৱল কাৰণে সামগ্ৰিক আৰু শিক্ষাদানৰ পদ্ধতিবোৰ উপযুক্তটো প্ৰতিষ্ঠা কৰিব নোৱাৰে সেয়েহে আমি ক'ব পাৰো সাধাৰণ বিদ্যালয়ৰ আগত যে পৰীক্ষামূলক বিদ্যালয় আমি সদায় স্থাপন কৰিব লাগে তাৰ লগত তেওঁ প্ৰচেষ্টা কৰা পৰীক্ষামূলক বিদ্যালয়খনৰ নাম হৈছে দেখো ৰখা হৈছে সো ঠিক আছে দেখো তো ঠিক আছে ঠিক তেনেকুৱা আমি কওঁ যে আমি যেতিয়া কিন্তু শিক্ষকসকলৰ এতিয়াও শিক্ষাৰ ক্ষেত্ৰত আমি কেতিয়াও যুক্তি ধাৰণা বা আমি তৈয়াৰ কৰিব কেতিয়াও নোৱাৰো লাহে লাহে ই ভিতৰৰ পৰা সদায় আহিব লাগিব প্ৰয়োজনীয় হলে আমি যান্ত্ৰিক নিৰ্দেশনা প্ৰদান কৰাৰ আধাৰ হ'ব লাগে সক্ৰেটিক মেথডটো যোনটো কৈছো কান্তে সদায় প্ৰাকৃতিক প্ৰৱণতাৰ ওপৰত গুৰুত্ব দিছিলে আগ্ৰহ আৰু আনন্দৰ বিৰোধী কেতিয়াও নহয় কিন্তু আন মানুহৰ প্ৰতি থকা প্ৰেম আৰু কল্যাণৰ কথা মনত ৰাখি এইবোৰ আমি সদায় ব্যৱহাৰ কৰাটো আমাৰ প্ৰয়োজন হৈ পৰে আৰু যদি আমি কওঁ মেথডস খিনি আমি দেখিছিলো যে ইয়াৰ ওপৰত আমি সদায় কান্তে শিকোৱাৰ বাবে আমি সক্ৰেটিক মেথড ৰাখিব লাগে শিশুৱে সদায় শিক্ষকসকলৰ সহায় অবিহনে কেন্দ্ৰীয় যিমানখিনি প্ৰস্তাৱবোৰ সদায় বুজিব কেতিয়াবা নোৱাৰিবও পাৰে তেতিয়ালে সহায় ল'ব লাগে ঠিক তেনেকুৱাকে আমি ক'ব পাৰো এই অনুষ্ঠানটো শিক্ষাৰ দ্বাৰা সম্পাদন আৰু প্ৰয়োজনীয় যিকোনো ঈশ্বৰৰ ইতিমধ্যে যুক্তিৰ বাবে মানসিক আমাৰ যিমানখিনি মানুহক শক্তি প্ৰদান কৰিছে এতিয়া আত্মৰ যিমানখিনি ভাল আৰু বেয়া কেৱল নিজৰ ওপৰত সদায় আমাৰ নিৰ্ভৰ কৰে আৰু শিক্ষাৰ যিমানখিনি আমাৰ আধাৰ বিশ্বজনীন বা আন্তৰ্জাতিক প্ৰকৃতিও হ'ব লাগিব যাতে বিশ্ব শান্তি প্ৰতিষ্ঠা হয় আমাৰ বিশ্ব শান্তি প্ৰতিষ্ঠাৰ ওপৰত আমি সদায় লক্ষ্য দিব লাগে আৰু শৃংখলাবদ্ধভাৱে আচৰণ আৰু আমি কৈছো এই কাৰ্যই আমি সদায় মানুহক বিপদৰ পৰা আমি ৰক্ষা কৰিব পাৰো প্ৰাৰম্ভিক বছৰত শিশুসকলৰ নিৰ্দেশনাৰ বাবে নহয় কিন্তু স্থিৰ হৈ থাকিবলৈ শিকিবলৈ আৰু তেওঁলোকক যি কৰিবলৈ কোৱা হয় সেয়া আমি কৰিব লাগে এনেদৰে তেওঁলোকক নিজকে অনুশাসন কৰিবলৈ শিকাই যিবোৰ ঘৰত শিকোৱা কঠিন হ'বও লাগিব ঠিক তেনেকুৱাকে আমি ক'ব পাৰো যে আমাৰ প্ৰত্যেক দিনাই আমি নতুন নতুন কিছুমান আমি কথা শিকো আৰু প্ৰয়োজন কিয়নো ঈশ্বৰ ইতিমধ্যে আমাৰ যুক্তিৰ বাবে মানুহক শক্তি প্ৰদান কৰিছে আৰু এতিয়া আত্মৰ ভাল বাবে বেয়া কেৱল নিজৰ ওপৰত নিৰ্ভৰ কৰে আৰু শিক্ষা সাধাৰণ আমি যদি কওঁ বিশ্বজনীন বা আন্তৰ্জাতিক প্ৰকৃতি হ'ব লাগিব যাতে বিশ্ব শান্তি প্ৰতিষ্ঠা হয় ঠিক আছে তো তাৰ উপৰিও বহুত কথাত আমি লক্ষ্য ৰাখি কান্তে শিকাৰ বাবে সক্ৰেটিক পদ্ধতিবোৰ পোষকতা কৰিছিলে শিশুসকলৰ সহায় অবিহনে কেন্দ্ৰীয় প্ৰস্তাৱবোৰ বুজিব নোৱাৰিব পাৰে কিন্তু শিক্ষকসকলে এতিয়াও শিশুৰ ক্ষেত্ৰত কেতিয়াও যুক্তি ধাৰণা তৈয়াৰ কৰিব নোৱাৰে লাহে লাহে ই ভিতৰৰ পৰাহে আহিব সো প্ৰয়োজন হলে আমি যান্ত্ৰিক নিৰ্দেশনা প্ৰদান কৰাৰ আধাৰ হ'ব লাগে সক্ৰেটিক পদ্ধতি হিচাপে ইউজ কৰিব লাগে কান্তে প্ৰাকৃতিক প্ৰৱণতা আগ্ৰহ আৰু আনন্দৰ বিৰোধী নহয় কিন্তু আন মানুহৰ প্ৰতি থকা প্ৰেম আৰু কল্যাণৰ কথা
মনত ৰাখি আমি এইবোৰ ব্যৱহাৰ কৰাটো সদায় প্ৰয়োজন হয় ঠিক তেনেকে শিক্ষাৰ কিছু ৰাজহুৱা আমি বনাম ব্যক্তিগত শিক্ষা আছিলে তাৰ লগতে শিক্ষাৰ্থীৰ বাবেও আমি সেইখিনি বস্তু আমি সদায় অংশীদাৰসকলক যিমানখিনি আছে প্ৰয়োজন থাকিলে পুনৰ কৰিব লাগে আৰু উদাহৰণস্বৰূপে যদি আমাৰ কিবা শিক্ষা প্ৰদান কৰে তেওঁলোকৰ মতে ৰাজ্যৰ কল্যাণ আৰু শিক্ষাৰ জৰিয়তে আমি ব্যক্তিসকলৰ বিকাশ থাকিব লাগিব বুলি কয় গতিকে শিক্ষা আমাৰ শাসকসকলৰ দায়িত্ব হ'ব নালাগে যিসকলে নিজে শিক্ষিত আৰু শৃংখলাবদ্ধ নহ'বও পাৰে তেওঁলোকে শিক্ষাৰ বাবে পুঁজি প্ৰদান কৰিব লাগিব কিন্তু ইয়াৰ পৰা লাভ উপাৰ্জন কৰাটো লক্ষ্যৰে নহয় ব্যক্তিগত শিক্ষানুষ্ঠানসমূহ আমি যুৱসকলে তেওঁলোকৰ ব্যক্তিগত আৰু সামাজিক বিকাশৰ বাবে শিক্ষিত কৰাৰ কাৰণ গ্ৰহণ কৰিব লাগিব পৰীক্ষামূলক বিদ্যালয় কান্তৰ মতেতো অলৰেডি ক'লোৱেই কি যে পৰীক্ষামূলক বিদ্যালয়ৰ বাবে আমি খুব বেছি নিডছ বুলি কৈছে আৰু তেওঁৰ প্ৰতিষ্ঠাৰ বাবে পৰীক্ষামূলক বিদ্যালয়ৰ নামটো দেশৰ ৰখা হৈছে বুলি মই অলৰেডি ক'লো সো ঠিক তেনেকেই আমি ক'ব পাৰোঁ যে মই এতিয়া যিমানখিনি ক'লো ঠিক starting from Plato, Rousseau, John Dewey, Immanuel Kant মই এই চাৰিজন কন্ট্ৰিবিউশন অলৰেডি গোটেইখিনি উইথ ৰিভিজন বুলি ক'ব পাৰি গোটেইখিনি প্ৰত্যেকৰে মই মেথডছ এণ্ড অল কন্ট্ৰিবিউশন মই কৈ দিছোঁ এতিয়া মই এইখিনি ইয়ালৈকে এই স্লাইডটোত এইখিনিলৈকে মই ভৰাব পাৰিছিলোঁ আৰু আছে যেনেকৈ মেডাম মাৰিয়া মণ্টেছৰী আছে কাৰ্ল মাৰ্কছ আছে এইবোৰ দিজ আৰ অলছ' দ্য ৱেষ্টাৰ্ণ ফিলচফাৰ্ছ which I'll be included in my next class যোনটো মই নেক্সট ক্লাছত সেইখিনি সামৰি আনিব ট্ৰাই কৰিম সেই বস্তুখিনি মই ইয়াত আনিবলৈ ট্ৰাই কৰিম যিহেতু এইখিনি বস্তু ইয়াত এইখিনিলৈকে হৈছে আৰু মই সেইখিনিও মই নেক্সটত ইয়ালৈকে যাতে চবৰে মানে এইখিনি বস্তু যাতে কনফিউজন ক্ৰিয়েট নহয় যাতে চবৰে হৈছে যাতে মনত বা বুজি পাইছে যদি কিবা বুজি পোৱা নাই তেনেহ'লে কমেণ্ট ছেকশ্যন অফ কৰা আছে ষ্টিল সো নেক্সট যোনখিনি হ'ব সেইখিনি মই মেডাম মাৰিয়া মণ্টেছৰী আমি পঢ়িম ফ্ৰবেল ভেৰি ইম্পৰ্টেণ্ট ফ্ৰবেলে কেনেকুৱা ধৰণৰ মেথড ইউজ কৰিছিলে ফ্ৰবেলৰ কি কণ্ট্ৰিবিউশ্যন আছিলে গ্ৰেট কণ্ট্ৰিবিউশ্যন আছিলে ইন দ্য চিষ্টেম অফ ইন দ্য ফিল্ড অফ এডুকেশ্যন চ' তেওঁলোকৰ কণ্ট্ৰিবিউশ্যনখিনি মই আনিব ট্ৰাই কৰিম মোৰ যোনটো নেক্সট লাইভ ছেশ্যন হ'ব আৰু এইখিনিলৈকে মই এই চাৰিজন আমি মহান দাৰ্শনিক ক'ব পাৰোঁ মহান শিক্ষাবিদ ক'ব পাৰোঁ মহান চিন্তাবিদ ক'ব পাৰোঁ ঠিক তেওঁলোকৰ যেনেকৈ মই তেওঁলোকৰ মই কণ্ট্ৰিবিউশ্যন যোনখিনি অৱদান সেইখিনি ক'লোঁ ইয়াৰ নেক্সট যোনখিনি হ'ব মই বাকী কেইগৰাকীৰ মই আনিবলৈ ট্ৰাই কৰিম তেওঁলোকৰ শিক্ষণৰ পদ্ধতি পাঠ্যক্ৰম তেওঁলোকৰ কেনেকুৱা ধৰণৰ প্ৰকৃতি আছিলে কিহৰ শিক্ষাৰ কোনবোৰ ভাগত বেছি গুৰুত্ব দিছিলে তো গোটেই বস্তুখিনি মই এইমছ নেচাৰ গোটেইখিনি মই কভাৰ কৰিব ট্ৰাই কৰিম তো লাষ্ট যোনখিনি এইখিনি আছিলে এই ইউনিটটোৰ মানে এইখিনি শ্লাইডৰ তো এইটোৱে আছিলে কি যে তেওঁ প্ৰতিষ্ঠা বা যিমানখিনি পৰীক্ষামূলক চিন্তাবিদ বা চিন্তাধাৰা সেইখিনিৰ ওপৰত গুৰুত্ব দিছিলে আৰু তাৰ পিছত যিমানখিনি তেওঁ সেই স্কুলখনৰে বিদ্যালয়খনৰে নাম তেওঁ ৰাখিছিলে দেশৌ বুলি ৰখা হৈছিলে আৰু যিমানখিনি সমলাৰ শিক্ষাদানৰ পদ্ধতি তেওঁ ব্যৱহাৰ কৰিছিলে সেইখিনিত তেওঁ কৈছিলে যে গোটেইখিনি আমি পৰীক্ষামূলকভাৱে হ'ব লাগে আৰু উপযুক্ত প্ৰচেষ্টাৰ ফলত বা উপযুক্ত যিমানখিনি বিদ্যালয়ৰ প্ৰচেষ্টা লাগে তাৰ আগত আমি এখন পৰীক্ষামূলক বিদ্যালয় আমি স্থাপন কৰিব লাগিব আৰু এই প্ৰতিষ্ঠাৰ লগতে পৰীক্ষামূলক বিদ্যালয়খন আমি তেওঁৰ মতে প্ৰত্যেকখন ৰাজ্যত তেওঁ স্থাপন কৰাৰ কথা কৈছিলে আৰু এনেকুৱা ধৰণৰ তেওঁ কিছুমান কান্তে পৰীক্ষাৰ লগত যিমানবোৰ শিকোৱা হৈছিলে তাৰ লগত উচিত নহয় কিন্তু শিকোৱাৰ পদ্ধতিৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰিছিলে
এইখিনিলৈকে প্লেটো, জন ডিভি, ৰুছো, বা ইমানুৱেল কাণ্টৰ আমি ৱেষ্টাৰ্ণ ফিলচফাৰ কমপ্লিট কৰিছোঁ আৰু নেক্সটখিনিত কণ্টিনিউ কৰিম আমি বেলেগ কণ্ট্ৰিবিউশ্যন এডুকেশ্যন ফিলচফাৰ লগত। থেংক ইউ।